নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কোৱেশ্যন এনসাৰ এই সিৰিজৰ আমাৰ এইটো 2 নম্বৰটো ভিডিঅ' হ'ব তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই আসাম জিঅ'গ্ৰাফিৰ ওপৰত আমি ডিসকাস কৰিছিলো ডেসক্ৰিপচনৰ লিংক আছে বা প্লেলিষ্টত গৈ তোমালোকে আসাম জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট পাৰ্টটো চাব পাৰিবা আজি আমি ভিডিঅ'টোত আলোচনা কৰিম অতিকৈ গুৰুত্বপূৰ্ণ কিছু কোৱেশ্যন এনসাৰ আসাম জিঅ'গ্ৰাফিৰ তেন্তে পলম নকৰো আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্যনটো চাম ইয়াতে দিয়া হৈছে কি Which is the only hill station in Assam? অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন তলত উল্লেখ কৰা কোনটো এটা চাৰিটা অপচন আছে অপচন কিটা মই পঢ়ি নিদু টাইমটো বেছি লাগিব যেহেতু অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচনটো হৈছে অপচন এ হাফলং নেক্সট টাইম আমি এটা দিয়া হৈছে কি Deepor Bill an important wetland in Assam is located near which city অসমৰ একমাত্ৰ গুৰুত্বপূৰ্ণ জলাশয় দীপৰ বিল কোনখন চহৰত অৱস্থিত বা কোনখন চহৰৰ ওচৰত অৱস্থিত আৰু এই কোৱেশ্যনৰ এনসাৰটো হ'ব অপচন সি গুৱাহাটী নেক্সট টাইম আমি which city is known as the gateway to the northeast কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ কোৱেশ্যন হয় এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব উত্তৰ পূবৰ গেটৱে বুলি জনা যায় অপচন বি গুৱাহাটী নেক্সট টাইম আমি which Assam district share a border with Bhutan কোনখন অসমৰ জিলাই ভূটানৰ সৈতে সীমা ভাগ কৰিছে এইখিনিতে তোমালোকক এটা কথা কৈ যাওঁ যিসকল ক্যান্ডিডেটে বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ আসাম জিঅ'গ্ৰাফি অৰ্থাৎ এই সিৰিজৰ ফাৰ্ষ্ট ভিডিঅ'টো চোৱা নাই তেওঁলোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'বা সেই ভিডিঅ'টো আমি খুব ধুনীয়াকৈ তাতে তোমালোকক কৈছিলো যে অসমৰ কোনখিনি জিলাই ইন্টাৰ ষ্টেট বৰ্ডাৰ শেয়াৰ কৰে বা ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে সেই স্লাইডটো যদি তোমালোকে চোৱা তোমালোকে খুব ভালদৰে বুজি পাবা আৰু যিসকলে চাইছা তোমালোকে কমেন্ট কৰি জনাবাচোন তলত উল্লেখ কৰা কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে অৰ্থাৎ ভূটান হৈ যোৱাৰ লগে লগে ইন্টাৰনেশ্যনেল হৈ যাব তোমালোকে কমেন্ট কৰি জনাবা তলত উল্লেখ কৰা কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ কৰিছে আৰু যিসকলে চোৱা নাই ভিডিঅ'টো এবাৰ চাবলৈ নাপাহৰিবা নেক্সট টাইম আমি which district of Assam has the lowest population density অসমৰ কোনখন জিলাৰ জনসংখ্যা ঘনত্ব সৰ্বনিম্ন চাৰিটা অপচন ইয়াতে দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি ডিমা হাছাও ইয়াত যদি ঘনত্ব সৰ্বাধিক বুলি থাকিলেন অৰ্থাৎ তলত উল্লেখ কৰা কোনখন জিলাৰ ঘনত্ব সৰ্বাধিক বুলি থাকিলেন তেতিয়া হলতেন কামৰূপ তোমালোকে খেলিমেলি নকৰিবা ঘনত্ব সৰ্বনিম্ন হৈছে ডিমা হাছাও আৰু ঘনত্ব সৰ্বাধিক হৈছে তোমাৰ কামৰূপ নেক্সট টাইম আমি where is সোনাই ৰূপাই নেশ্যনেল পাৰ্ক situated সোনাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত চাৰিটা অপচন ইয়াতে আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন ডি শোণিতপুৰ সোনাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত শোণিতপুৰত নেক্সট টাইম আমি what is the total geographical area of Assam অসমৰ মুঠ ভৌগোলিক এলেকা কিমান একেবাৰে ইজি কোৱেশ্যন আমি সকলোৱে জানো অসমৰ মুঠ ভৌগোলিক এলেকা হৈছে 78,048 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ অপচন এ ইজ দা ৰাইট এনসাৰ নেক্সট টাইম আমি how many districts are there in Assam অসমত কিমানখন জিলা আছে খুব গুৰুত্বপূৰ্ণ হয় আমি সকলোৱে জানো অসমত সৰ্বমুঠ 35 অৰ্থাৎ 35খন জিলা আছে নেক্সট টাইম আমি the Rhino Day in Assam is celebrated on অসমত গড় দিৱস পালন কৰা হয় কিমান চনত খুব গুৰুত্বপূৰ্ণ হয় আমি সকলোৱে জানো অসমত গড় দিৱস পালন কৰা হয় অপচন বি 22 ছেপ্টেম্বৰ নেক্সট টাইম আমি what is the total percentage of Assam occupied by forest অসমৰ কিমান মাটি বনাঞ্চলে দখল কৰিছে খুব গুৰুত্বপূৰ্ণ হয় এনে ধৰণৰ কোৱেশ্যন অৰ্থাৎ এই কোৱেশ্যনটো আমাৰ অসম চৰকাৰৰ কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা গৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ 34.21% নেক্সট টাইম আমি the state bird of Assam is অসমৰ ৰাজ্যিক চৰাই কি একেবাৰে ইজি কোৱেশ্যন অসমৰ ৰাজ্যিক চৰাই হৈছে অপচন সি হোৱাইট উইং উড ডাক নেক্সট টাইম আমি where is চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী situated চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত
চাৰিটা অপশ্যন ইয়াতে আছে আমি যদি চাওঁ শুদ্ধ এনসাৰটো হ'ব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত অপশ্যন এ কোকৰাঝাৰত নেক্সট চাম আমি হোৱাই ইজ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ফেমাছ ফৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কিহৰ বাবে বিখ্যাত চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি গোল্ডেন লেংগুৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত সোণালী বান্দৰৰ বাবে নেক্সট চাম আমি হোৱাট ইজ দি মেজৰ ইনগ্ৰিডিয়েণ্ট ইন চিমেণ্ট এণ্ড ষ্টীল প্ৰডাকশ্যন চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উৎপাদন কি চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ লাইমষ্টোন চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উপাদান হৈছে লাইমষ্টোন নেক্সট চাম আমি হুইচ পাৰ্ট অফ আছাম ৰিচিভ ভেৰি লিটিল ৰেইনফল অসমৰ কোনটো অংশত খুব কম বৰষুণ হয় এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি লামডিং অসমৰ লামডিঙত খুব কম বৰষুণ হয় নেক্সট চাম আমি হোৱাট ইজ দি ফুল ফৰ্ম অফ BTR BTRৰ সম্পূৰ্ণ ৰূপ কি চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নেক্সট চাম আমি হুইচ ইজ দি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন এৰিয়া ৱাইজত ডাঙৰ জিলা কোনখন ইয়াতে সোধা হৈছে আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং মনত ৰাখিবা তোমালোকে এলেকাৰ ভিত্তিত ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং জিলা নেক্সট চাম আমি হুইচ কাণ্ট্ৰি ইজ লোকেটেড ইন দি নৰ্থ অফ আছাম কোনখন দেশ অসমৰ উত্তৰত অৱস্থিত এটা চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ভূটান অসমৰ উত্তৰৰ পাৰত অৱস্থিত ভূটান নেক্সট চাম আমি হোৱাট ইজ দি পপুলেশ্যন অফ আছাম একৰ্ডিং টু দি 11th চেঞ্চাছ অৰ্থাৎ 2011 চেঞ্চাছ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ইয়াতে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ 312.05 লাখ নেক্সট চাম আমি হোৱাট ইজ দি লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ কয়লা ক্ষেত্ৰ তলত উল্লেখ কৰা কোনটো এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ মাকুম অসমৰ আটাইতকৈ ডাঙৰ কয়লা ক্ষেত্ৰটো হৈছে মাকুম নেক্সট চাম আমি হুইচ ৰিভাৰ ফ্ল' থ্ৰ গুৱাহাটী চিটি কোনখন নদী গুৱাহাটী চহৰৰ মাজেৰে বৈ গৈছে আমি সকলোৱে জানো গুৱাহাটী চহৰৰ মাজেদি বৈ যোৱা নদীখন হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ নদী ধন্যবাদ ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা